ধুনীয়া ধুনীয়া ডেইজি কিচেন চাৰ্ম আজি বনাবলৈ ওলাইছিলোঁ দেই। আৰু ইয়াৰে মই এইটো কেনেকৈ বনাই তাকে দেখাম। আৰু ধুনীয়া এবাৰ ফুলটো বনাই ল'লে কিচেনো বনাব পাৰি, চাৰ্মো বনাব পাৰি। ইয়াৰ বাবে য়েল্ল' কালাৰ, গ্ৰীণ কালাৰ ঊল, চিজাৰ্ছ, এইটো 3.3 mm হুক, আৰু এয়া হ'ল এটা নিডল, আৰু এয়া কটন, যিটো চিন্থেটিক কটন থাকে। ইয়াৰ বাবে প্ৰথমতে আমি এটা মেজিক ৰিং বনাব লাগিব। মেজিক ৰিঙৰ বাবে এডাল ঊলডাল এনেকৈ দুইটা আঙুলিৰ ওপৰেদি লৈ গ'ল। তাৰপাছত কুৰ্চিডাল এইটো সোমাই এই যিডাল থাকিব ঊলডাল সেইডাল টানি আনি এটা চেইন বনাব লাগিব। চেইন বনাই যাতে খুলি নাযায় তাৰ কাৰণে এইটো ছিকিউৰ কৰি লোৱা হ'ল, আৰু এইটো আমি কাউণ্ট নকৰোঁ। আৰু এই মেজিক ৰিংটোৰ ভিতৰত আমি 6টা ছিংগল কুৰ্চি বনাম। ছিংগল কুৰ্চি বনাবৰ কাৰণে এইটো সুমুৱাই দিলোঁ। সুমুৱাই এইডাল ঊলডাল ইয়াৰ্ণ অভাৰ কৰি দিলোঁ, দেখিছানে? এইটো গোটেই লুপছকেইটাৰ মাজেদি লৈ আহিলোঁ। এটা হ'ল, এয়া দুটা, এইটো টানি উলিয়াই লৈ আহিলোঁ। 2, এয়া হ'ল 3 ছিংগল কুৰ্চি, 4, 5, 6 হৈ গ'ল দেই। এয়া তাৰপাছত এইডাল ঊলডাল টানি দিলোঁ। টানি দি পেলাই এইটো যিটো এটা প্ৰথম চেইনটো থাকিব সেই চেইনটোত সোমাই পেলাই একেবাৰে দুইটা লুপছৰ মাজেদি উলিয়াই দিলোঁ। এইটো শ্লিপ টিটছ বুলি কয়। আৰু ইয়াৰ পিছত এটা ছিংগল চেইন এটা বনাই দিলোঁ। আৰু এতিয়া 6টা হ'ল। এই 6টাত আমি ইনক্ৰিজ কৰিম, প্ৰত্যেকটোতে দুটা দুটাকৈ বনাম। 1, 2, এয়া নেক্সটটোৰ মাজতে দিলোঁ ইয়াৰ্ণ অভাৰ, এইটো টানি আনিলোঁ। 3, 4, নেক্সটটো ইয়াৰ্ণ অভাৰ কৰি এই দুইটা লুপছৰ মাজেদি টানি আনিলোঁ। 5, 6, এনেকৈ আমি টোটেল 12টা, 6ত 2কে 12টা, লাষ্টত 12টা হৈ যোৱাৰ পাছত আমি শ্লিপ টিটছেদি এইটো ছিকিউৰ কৰিলোঁ, চেইন 1 বনালোঁ। তাৰপাছত এইটো ষ্টিচ মাৰ্কাৰ যাতে মনত থাকিবৰ কাৰণে এইটো দি দিলে হ'ল, তেতিয়াহ'লে ভুল নালাগে। এইবাৰ নেক্সট ৰাউণ্ডটোত হ'ব, প্ৰথমতে এটা ছিংগল ক্ৰোচি, তাৰপাছত ছেকেণ্ডটোত দুটা ছিংগল ক্ৰোচি, মানে ইনক্ৰিজ কৰা হ'ব। 1, 2, 3, এতিয়া 3 হ'ল। 4, 5, 6, আকৌ এটা 7 বা দুটা, 8, 9। ঠিক তেনেকেই আমাৰ গোটেই ৰাউণ্ডটো এনেকেই কমপ্লিট কৰিব লাগিব। প্ৰথমতে এটা ছিংগল ক্ৰোচি, তাৰপাছত দুটা ছিংগল ক্ৰোচি। এয়া আমাৰ টোটেল আমি পাই যাম এইটো ৰাউণ্ডত টোটেল 18টা ছিংগল ক্ৰোচি পাই যাম। ছিংগল ক্ৰোচি পোৱাৰ পাছত আমি শ্লিপ টিটছেদি এইটো গোটেইখিনি নেক্সট চেইনটোত মানে ছিকিউৰ কৰি এটা চেইন কৰি দিম। চেইন কৰি দি আমি নেক্সট ৰাউণ্ডটোত আমি ইয়াত লগাই দিলোঁ। এইবাৰ ৰাউণ্ডটোত আহিব, প্ৰথমতে এটা দুটা ছিংগল ক্ৰোচি, তাৰপাছত ইনক্ৰিজ 1, 2 বা 2 ছিংগল ক্ৰোচি, 1, 2, মানে এটাতে দুটাকৈ কৰা যাব। আকৌ এইবাৰ 3 ছিংগলকৈ কৰিলোঁ, 4, নেক্সটটোত আমি দুটা কৰিম, 5, 6, আকৌ ছিংগল 7, 8, নেক্সটটোত দুটা, 9,
10 11 12 13 14 15 16 double crochet 17 18 এনেকে এইটো প্যাটাৰ্ণতে প্ৰথমতে এটা সিঙ্গল ক্ৰচি তাৰ পাছত নেক্সটটোত দুটা তেনেকে এইটো লাইন কমপ্লিট কৰাৰ পাছত আমাৰ হাতত আহি যাব টোটাল 24 টা সিঙ্গল ক্ৰচি আহি যোৱাৰ পাছত আমি স্লিপ টিচ কৰিলো চেইন 1 তাৰ পাছত ষ্টিচ মাৰ্কাৰটো লগাই দিলো এইটো 24 এ হৈ গ'ল দেই 24 টাই কৰিছো আৰু যদি কাৰোবাক যদি ডাঙৰকে লাগে মাজৰখিনি তেনেহলে আৰু এক লাইন কৰিব পাৰি গতিকে মই ইয়াতে 24 টাই কৰিলো আৰু এনেকে আমি গ্ৰীন কালাৰটো দিও এটা এনেকে সাৰ্কেল এটা বনাই লম তো একে হয় গ্ৰীন কালাৰটো গতিকে এয়া গ্ৰীন কালাৰটো কৰি ললো এতিয়া যিটো মানে উলটো ওলাই আছে সেই দুইটা সাইড ভিতৰ ফালে সুমুৱাই লম লৈ পেলাই এটো জয়েন কৰি দিম দেই জয়েন কৰি পেলাই আমি ইয়াৰে পাহবিলাক পেটেলবিলাক হোৱাইট কালাৰে বনাম ইয়াৰ বাবে প্ৰথমতে এই দুইটা আমি এনেকে ধুনিয়াকে লৈ ললো 24 টা হ'ব দুইটাতে তাৰ পাছত এই দুইটাতে সুমুৱাই দিলো এয়া সুমুৱাই দিলো ক্ৰচিটো তাৰ পিছত এইটো এনেকে ধৰি আঙুলিতে এনেকে মেৰিয়াই ললে হ'ল লৈ আমি এনেকে দুইটা কালাৰৰ মাজেদি ইয়াৰ্ন ওভাৰ কৰি দিলো দেই তাৰ পাছত এটা চেইন কৰি দিম চেইন কৰি পেলাই হেটো সিকিউৰ কৰি দিম আৰু পিছফালৰ যেটাল থাকিব সেইখিনি আমি দুইটাৰ মাজতে সুমুৱাই দিম তেতিয়া হলে আৰু উলাই নেথাকে এয়া প্ৰথম আঙুলিটো অকমান মেৰিয়াই লৈছো যাৰ যেনেকে সুবিধা হয় এয়া আইটা চেইন 1 কৰিলো 2 চেইন 3 চেইন প্ৰথমতে তিনটা চেইন কৰিলো এবাৰ এটো ক্ৰচিটোৰ আগেদি আনিলো এটো ট্ৰিপল ক্ৰচি বুলি কয় দুবাৰ পাক মাৰি দিলো তাৰ পাছত নেক্সট চেইনটো সুমুৱাই দিলো সুমুৱাই দুইটাতে সুমুৱাব লাগিব দেই এয়া উলিয়াই আনিলো আমি টোটাল 4টা পাম এতিয়া প্ৰথমতে এয়া দুটা উলিয়ালো তিনটা থাকিলে আকৌ দুটা উলিয়ালো দুটা দি উলিয়াব লাগিব এটো ট্ৰিপল ক্ৰচি বুলি কয় এবাৰ দুটা থাকিল আকৌ উলিয়াই দিলো আকৌ ডাবল কে লৈ ললো লৈ হেইটো জিটুত আমি সুমুৱাই দিছিলো সেকেন্ড চেইনটোতে ইটো আকৌ সুমুৱালো দেই সুমুৱাই ইয়াৰ্নডাল উলিয়াই আনিলো আনি সেম ট্ৰিপল ক্ৰচি প্ৰথমতে দুটা তাৰ পিছত দুটা থাকি তিনটা দুটা এয়া এটা হৈ গ'ল নে এইটো তাৰ পাছত চেইন আমি তিনিটা দিম 1 2 3 চেইন দিলো দি পেলাই কাখৰ চেইনটোত আমি স্লিপ টিচ কৰিম এই দুইটাৰ গ্ৰীন ইয়েলো আৰু গ্ৰীনৰ মাজেদি সুমুৱাই দিলো কাখৰ ষ্টিচটো এডাল ইয়াৰ্নটো আনিলো আনি এবাৰ এডাল নলো এইটোৰ মাজেদি উলিয়াই দিলো উলিয়াই দি এটো হৈ গ'ল ইয়াতে আকৌ আমি তিনটা বনাম 1 2 3 চেইন কৰিম 3 আকৌ দুবাৰ দিলো পাক খুৱাই দিলো নেক্সট চেইনটোত আকৌ সুমুৱাই দিলো সুমুৱাই দি এয়া 4টা হ'ল প্ৰথমতে আমি 3 হ'ল দেই দুটা উলিয়াই দিয়াৰ পিছত প্ৰথমতে 3 হ'ল তাৰ পিছত আহিব 2 তাৰ পিছত 1 এয়া এটা হ'ল ট্ৰিপল ক্ৰচি তাৰপিছত আৰু এবাৰ দিব লাগিব এনেকে ডাবল ইয়ান দুবাৰ দিলো দুবাৰ দি এই চেইন চেইনটোতে এইটো সুমুৱাই এই এনেকে মানে গোটেই ৰাউণ্ডটো এনেকে এইটো প্যাটাৰ্ণতে আমি কমপ্লিট কৰিব লাগিব এয়া এবাৰ 3 চেইন 1
2 3 3 চেইন তাৰ পিছত এটা স্লিপ টিচ কাখৰটোত এবাৰ কাখৰ চেইনটোত খুমুৱাই দিলো খুমুৱাই পেলাই দুইটা দেই ইয়েলো আৰু গ্ৰীণ দুইটাতে খুমুৱাব লাগিব এইটো টানি আনিলো আনি এই নেক্সটটো দি উলিয়াই দিলো এইটো স্লিপ টিচ হৈ গ'ল এবাৰ আকৌ তিনিটা চেইন তাৰ পাছত নেক্সট চেইনটোত ট্ৰিপল ক্ৰচি দুটা তাৰ পাছত আকৌ তিনিটা চেইন দি পেলাই স্লিপ টিচ এনেকেই আমি এই গোটেই ৰাউণ্ডটো যিমান কিমানটা পেটেল হ'ব সেই গোটেই কেইটা এইটো পেটাৰ্ণতে বনাব লাগিব গতিকে মই এইখিনি বনাই ললো আৰু আপোনালোকেও একেলগে মোৰ লগে বনাই যাওক দেই কিবা যদি অসুবিধা পায় আকৌ যদি ক'ব লাগে মোক মানে কমেণ্টত জনাই দিব আৰু এইটো মানে এবাৰ কৰি ল'লে আপোনালোকৰ চাবচোন একদম সৰু লাগি থাকিব এয়া আমি গোটেইখিনি বনাই নলওঁ আধালে বনাম কাৰণ ভিতৰত অলপমান 3D লুকটোৰ কাৰণে মানে হেৰিটো কটনটো দিব লাগিব ন সিনথেটিক কটনটো ভৰাই দিম গতিকে আমি আধা মানলৈ পেটেলখিনি বনাই লওঁ আপোনালোকেও বনাই আছেনে বাৰু এনেকে গোটেইখিনি এইটোৱে পেটাৰ্ণ হয় গতিকে এইটো কালাৰবিলাকো চেঞ্জ কৰি দিব পাৰিব দেই হোৱাইট দিব পাৰে পিংক নিজৰ মতে দিব পাৰে তথাপিতো হোৱাইটটো বেছি মানে ধুনীয়া লাগে নহয় জানো এয়া মই এইখিনি আৰু নকৰোঁ আৰু যিখিনি মানে ওলাই আছিল সেইখিনি আমি সুমুৱাই দিলোঁ এই দুইটাৰ মাজেদি সুমুৱাই এতিয়া যিটো সিনথেটিক কটন একদম বেছিকেও নহয় আৰু জাষ্ট হেৰি কৰাকে তেনেকে আমি ইয়াত সুমুৱাই দি নেক্সট ৰাউণ্ডত আমি কমপ্লিট কৰিম এয়া দেখিছেনে ধুনীয়াকে এনে কাটা চুলবিলাকো পেলাই নিদিব থৈ দিব পাৰিব সেইবিলাকো দি সুমুৱাই দিব পাৰি মোৰ তাত এয়া আছিলে সেইখিনি মই এয়া দিলোঁ সুমুৱাই একদম বহুত বেছিকেও নহয় আৰু চাই ল'ব কিমানখিনি লাগে অকণমান ফুলা হৈ গ'লে একদম বেছি চেপেটা হ'লেও ভাল নালাগিব আৰু অকণমান হৈ গ'ল তাৰপাছত আমি নেক্সট একেই আৰু সেইখিনিটো জইনটো ভিতৰতে থাকি গ'ল তাৰপাছত আমি এই গোটেই ৰাউণ্ডটো এয়া কমপ্লিট কৰি দিলোঁ কমপ্লিট কৰি পেলাই আৰু যিখিনি এটা চেইন কৰি পেলাই এয়া কাট কৰি দিলোঁ তাৰপিছত আমি এই ঊলটো তাতে হোৱাইটতে নিডলত ভৰাই পেলাই আমি সুমুৱাই দিব লাগিব আৰু এই দেখিছেনে কি ধুনীয়া পাতকেইটা খালি অলপমান মাজে মাজে হেৰি হৈ যায় সেইটো ঠিক কৰি দিলেই ধুনীয়াকৈ ঠিক হৈ যায় আৰু খুব ধুনীয়া লাগে মানে দেখিয়ে ভাল লাগি যায় ন হোৱাইট এণ্ড য়েল্লো আৰু এয়া ডেজিটো হৈয়ে গ'ল কমপ্লিট ইয়াতে কিচেনো লগাব পাৰে চাৰ্মো লগাব পাৰে যাৰ যেনেকুৱা এয়া দেখিছেনে এইকেইটা মই 24টা হেৰি দি কৰিছিলোঁ আৰু এইটো ছানফ্লাৱাৰটো মই দিম বাৰু এইটো ছানফ্লাৱাৰটো কৰিছিলোঁ চাৰ্ম এটা আৰু এইটোত 30টা আছিলে দেই এইটোত মই মাজৰখিনি দেখিছেনে অকণমান ডাঙৰ হয় এইটো মাজৰখিনি অকণমান ডাঙৰকৈ বনাওঁ বুলি এইটো বনালোঁ বাকী আৰু এইখিনি খুব মানে এয়া দেখিছে কি ধুনীয়া লাগে এটা পাতবিলাক থৈ দিলে অকণমান মানে ইফাল সিফাল হৈ যায় তো হাতেদি ধুনীয়াকৈ টানি দিয়াৰ পাছত ই আকৌ ধুনীয়া হৈ যায় আৰু এইটো হৈ গ'ল ইয়াৰ পিছত মই লিভছ এটা বনাব শিকাম এয়া প্ৰথমতে এটা স্লিপ টিচ কৰি ল'লোঁ এইটোৰ মাজেদি এইটো উলিয়াই আনি এইডাল টানি দিলে এইটো এটা স্লিপ টিচ হৈ গ'ল এতিয়া টোটেল আমি 20টা বনাম চেইন 1 2 3 4 5 6 7 8 9 10 10টা বনালোঁ 10টা বনাই এয়া 11টা হ'ল দেই 12টা বনালোঁ বনাই এটা ষ্টিচ এৰি নেক্সট ষ্টিচত এটা প্ৰথমতে ছিংগল ক্ৰচি কৰিলোঁ তাৰ পাছত নেক্সট ষ্টিচত আমি হাফ ডাবল ক্ৰচি ইয়াৰ্ণডাল উলিয়াই এই গোটেইকেইটা তিনিটা থাকিল তিনিটা উলিয়াই একেলগে উলিয়াই দিম এইটো হাফ ডাবল ক্ৰচি বুলি কয় এইবাৰ আমি দিম ডাবল ক্ৰচি কৰিম নেক্সটটোত ডাবল ক্ৰচি প্ৰথমতে দুটা
তাৰ পিছত এই ডাবল ক্ৰোচে তিনিটা হ'ল এয়া দুটা এয়া এটা হ'ল আকৌ এবাৰ ট্ৰিপল ক্ৰোচে এটা কৰিম দুবাৰ দিলো নেক্সট চেইনটোত টান এটো উলিয়াই yarn over কৰি উলিয়াই আনিলো প্ৰথমতে থাকিব তিনিটা 3 2 1 এয়া এবাৰ আকৌ ডাবল ক্ৰোচে কৰিম এয়া দেখিলে তিনিটা হ'ল তাৰ পাছত আহিব দুটা তাৰ পিছত এটা আকৌ এটা ডাবল ক্ৰোচে এয়া 3 2 1 মানে এবাৰ এয়া হাফ ডাবল ক্ৰোচে কৰিলো দুটা হাফ ডাবল ক্ৰোচে কৰিছিলো ন এবাৰ আকৌ হাফ ডাবল ক্ৰোচে সেই প্ৰথমখিনিৰ পৰা আকৌ ৰিপিট কৰিম এয়া সিঙ্গল ক্ৰোচে এটো স্লিপ টিচ কৰিলো কৰি পেলাই আমি এবাৰ এই আমাৰ লিফৰ এটা পাৰ্ট মানে হৈ গ'ল এটা ফালটো তাৰ পাছত এবাৰ নেক্সট ফালটো কৰিম একেই বস্তুটো একেই ৰিপিট হ'ব প্ৰথমতে সিঙ্গল ক্ৰোচে আহিব সিঙ্গল ক্ৰোচে তাৰ পিছত হাফ ডাবল ক্ৰোচে এইটো হাফ ডাবল ক্ৰোচে দিলো তাৰ পিছত আকৌ হাফ ডাবল ক্ৰোচে এই ডাবল ক্ৰোচে প্ৰথমতে এই তিনিটা এটা দুটা প্ৰথমতে দুটা দিম ডাবল ক্ৰোচে তাৰ পাছত এটা ট্ৰিপল ক্ৰোচে হ'ব এয়া দুটা এবাৰ দিম ট্ৰিপল ক্ৰোচে ট্ৰিপল ক্ৰোচেৰ পিছত আকৌ দুটা ডাবল ক্ৰোচে 1 উলডাল বেছি জোৰে টানিলে ওলাবলৈ অকমান দিগদাৰ হয় গতিকে অলপমান কমকে টানিলে হ'ল এবাৰ 2 এই দুটা ডাবল ক্ৰোচে হ'ল এবাৰ হাফ ডাবল ক্ৰোচে আহিব এয়া একেলগে তিনিটাৰ মাজেদি আমি পাৰ কৰি লৈ আহিম এবাৰ আহিব সিঙ্গল ক্ৰোচে তাৰ পাছত স্লিপ টিচ এয়া আমাৰ লিভছটো হৈ গ'ল তাৰপিছত এটা চেইন দি পেলাই সিকিউৰ কৰি আমি এই উলডাল কাটি দিম তাৰপিছত যিখিনি কাটা ওলাই থাকিব সেইখিনি আমি লিভছটোৰ পিছফালে সুমুৱাই পেলাই তাক হাইড কৰি দিম দেই এতিয়া বস্তুটো ভালদৰে এনে কাটি দিলে আকৌ ওলাই যোৱাৰ চান্সো থাকিব ন গতিকে পিছফালে আমি এইটো এনেকে আৰু এইকেইটা মই বেলেগ বেলেগ কালাৰেদি বনাইছিলো এনেকে লগাই দিলে হৈ গ'ল আঠা লগাইও দিব পাৰে বা চিলাইও দিব পাৰে তাৰ পাছত চেইনডাল লগাই দিলে হৈ গ'ল আৰু কি চেইন আৰু ইয়াৰ পিছত এয়া যিখিনি থাকিব ফুলটো সেইখিনি আমি ইয়াতে ভৰাই পেলাই ইয়াতে হাইড কৰি দিম হোৱাইটতে সুমুৱাই পিছফালে সুমুৱাই পেলাই কাটি দিলে হৈ গ'ল দেখিছেনে এইটো এনেকে টানি পেলাই বেছি দীঘলটো ৰাখা নাই বাৰু এনেকে টানি গোটেইখিনি টানি পেলাই তাৰপিছত কাট কৰি দিলে হৈ যায়
হৈ যাব আৰু একদম কেঁচিখনৰ কাম নাই। কিমান বাৰ দিব লগা হৈছে দেখিছেনে? এয়া হৈ গ'ল। আৰু এইটো যিহেতু মানে এক্ৰিলিক ইয়াৰ্ণ হয়, অলপমান মানে ওলাই থাকে, গতিকে লাইটাৰেদি অলপমান বা জুইটো দিব পাৰে, কেণ্ডেলতো দিব পাৰে, অকণমান পুৰি দিলে কি হয় বস্তুটো বেছি ওলাই নাথাকে আৰু দেখিবলৈও ভাল হয়। আৰু এয়া এইটো এটা বেলেগ কালাৰৰ লিপছ বনাই থৈছিলোঁ, ডাৰ্ক গ্ৰীণ কালাৰ, সেইটো এনেকে এয়া দেখিছেনে ধুনীয়াকে তাৰ পিছফালে লগাই দিলে হৈ গ'ল। এয়া আৰু এয়া চাৰ্ম বনাবলৈ হ'লে এনেকে ইয়াৰ্ণটো ল'লে, লৈ পেলাই যাক যিমান দীঘল লাগে সিমান দীঘল কৰিলে হ'ল। মই টোটেল 50টা দিছিলোঁ, 50টা চেইন দি পেলাই তাতে সেইটোত চাৰ্ম বনাইছিলোঁ। এয়া 3, 4, 5, 6, 7 এনেকৈ 50টা চেইন কৰিছিলোঁ, যিটো চাই ল'লে হ'ল যাক যিমান দীঘল লাগে। এইটো বোলে 50টা বোলে বেছি দীঘল হ'ল, তেনেহ'লে কমকৈও কৰিব পাৰে। মই মানে 50টা দিছিলোঁ। এয়া টোটেল 50টা চেইন কৰি তাতে লগাই দিম। লগাই দি পেলাই লিপছটো লগাই দিলে একদম কমপ্লিট আৰু। এতিয়া এয়া টোটেল 50টা হ'ল আৰু ইয়াতে এইটো ধুনীয়াকৈ গাঁঠি মাৰি দিলে হৈ গ'ল। এয়া দেখিছেনে গাঁঠি মাৰি দিলোঁ। এতিয়া ইয়াৰ্ণডাল তাৰ ভিতৰতে লুকুৱাই দিম। লুকুৱাই দিয়াৰ পিছত আমাৰ মানে চাৰ্মটো ৰেডি আৰু। এয়া দেখিছেনে এইখিনি ইমানমান দীঘল হ'ল। আৰু যাক যেনেকৈ লাগে সেইটো কৰি ল'লে হ'ল আৰু। এইটো লিপছটো মই বনাই থৈছিলোঁ আৰু এইটোৰ মাজেদি লিপছটো উলিয়াই দিম, মানে ৰছীডাল উলিয়াই দিম। উলিয়াই দিয়াৰ পিছত আমাৰ চাৰ্ম ৰেডি হৈ গ'ল। ইয়াতে মই আপোনালোকক মানে কি চেইনেদিও দেখালোঁ আৰু এয়া মানে চাৰ্মো বনাই, যাৰ যেনেকুৱা মানে যোনে যেনেকৈ বিচাৰে আৰু তেনেকেই লগাই ল'লে হ'ল। বাকী আৰু এয়া কেনেকুৱা লাগিছে জনাব দেই। এয়া মোৰ একদম চাৰ্ম ৰেডি হৈ গ'ল। এয়া মই গিফ্ট দিবলৈ বনাইছিলোঁ। ভাল লাগিলে জনাব দেই। আৰু এয়া পুৰা কমপ্লিট দেই, এনেকুৱা হ'ব লাষ্টত।